জোনাইত চলন্ত ৰেলে মহতিয়ালে এখন এল্ট বাহন থিতাতে নিহত চালকজন অপূৰ্ব সোণোৱাল। জোনাইত শনিবাৰে সন্ধিয়া প্ৰায় 7:30 বজাত ৰঙিয়াৰ পৰা মুৰগং চেলেকলৈ অহা উজনিমুৱা লাচিত এক্সপ্ৰেছ ৰেলে মহতিয়ালে এখন এল্ট বাহন। দুৰ্ঘটনাত থিতাতে নিহত হয় এল্ট বাহনখনত থকা চালকজন। জানিব পৰা মতে ৰায়াঙৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত ৰায়াং স্থিত ৰেল লাইনখন পাৰ কৰিবলৈ লওঁতে উজনিমুৱা তীব্ৰবেগী ৰেলখনে প্ৰায় 200 মিটাৰ পৰ্যন্ত মহতিয়াই লৈ যায় বাহনখন, যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে চালকজন নিহত হয়। নিহত লোকজন জোনাইৰ মেডেলা গাঁৱৰ অপূৰ্ব সোণোৱাল ওৰফে মাইনা সোণোৱাল বুলি জানিব পৰা গৈছে। নিহত যুৱকজন বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত সংঘটিত হোৱা বাহনৰ নম্বৰ হৈছে AS06 AG6690। ইফালে ঘটনাৰ পাছতে ঘটনাস্থলীত ৰাইজে উপস্থিত হৈ অতি শীঘ্ৰে ৰেলৱে গেট নিৰ্মাণৰ বাবে ৰাইজে উত্তাল কৰি তোলে। মোৰ দাদা আছিলে আৰ্মি কেম্পৰ ফালৰ পৰা গৈ থাকোঁতে ৰেল আলিৰ মাজতে ট্ৰেইনখন ইমান স্পীডত আহিছে যে কি তেখেতক অভাৰটেক কৰি ডাইৰেক্ট খুন্দিয়াই চুচুৰাই লৈ আহিলে। কিমান কিলোমিটাৰ প্ৰায় 200 মিটাৰ মহতিয়াই লৈ আহিলে। 200 মিটাৰ ভিতৰত তেখেতৰ স্পট ডেড হৈ গ'ল। ঘৰ ক'ত তেখেতৰ? ঘৰ মেডেলাত। তেওঁৰ নাম অৰূপ সিঙৰ ইলেক্ট্ৰিচিটি ছাৰ্ভিচ কৰিছিলে। মই বেছি বহলাই নকওঁ আজি, হয়তো পাছত ক'বলগীয়ালৈ ক'ম।